পৰিদৰ্শন কৰিলে কি হ'ব ইয়াতে সাংবাদিক বন্ধু বান্ধৱীসকল মই আপোনালোকক অলপ নিজে দেখুৱাই দিছোঁ তেতিয়া আপোনালোকে বুজি পাব আমি যি স্থান পৰিদৰ্শন কৰিলোঁ সেই স্থানত এনেকুৱা আমাৰ এটা বিধানসভাৰ ভৱন হ'ব য'ত নেকি বৰ্তমান 126 ভৱিষ্যতলৈকে 160জন বিধায়ক বহিব পৰা হ'ব আৰু এই দুটা আমাৰ MLA সকলৰ হোষ্টেল হ'ব সিঙ্গল ৰুম হোষ্টেল বাহিৰত এটা বহিব পৰা ৰুম এটা ডাঙৰ বেডৰুম আৰু এটা কিটচেন একেবাৰে সৰুকৈ 800 স্কুৱেৰ ফিট এৰিয়াৰ এজন MLA এজন থাকিব 800 বা 1000 বৰ বেছি তেওঁলোকে নাথাকিব আৰু এইটো এটা ডাঙৰ বিধানসভাৰ ভৱন হ'ব ড্ৰয়িংটো আৰু অলপ আমি ঠিক কৰি আছোঁ মে' মাহৰ ভিতৰত বিধানসভাৰ ভৱন আৰু গোটেই আৱাসটোৰ আমি টেণ্ডাৰ কৰি মই ভাবোঁ যে আগষ্ট ছেপ্টেম্বৰ মাহৰ পৰা আমি ভৱন নিৰ্মাণৰ কাম হাতত ল'ব পাৰিম আজি কাৰ্যসূচী অকণমান মই খনিকৰ ষ্টেডিয়ামটো চাব যাওঁ মাটিটো ফাইনেলাইজ কৰিলোঁ আমাৰ আজি যিটোত আমি বিধানসভাৰ ভৱন এটা হ'ব চাৰ্কিট হাউচ এটা হ'ব য'ত নেকি 75গৰাকী অফিচাৰ আহিলে একেলগে থাকিব পাৰে আৰু 126গৰাকী বিধায়ক থাকিব পৰা এটা বিধানসভাৰ বিধায়কৰ ভৱন থাকিব এই গোটেইখিনি হ'লে বছৰত আমাৰ 4খন বিধানসভা হয় 2খন বিধানসভা আমি ডিব্ৰুগড়ত কৰিব পাৰিম আৰু 2খন বিধানসভা আমি গুৱাহাটীত কৰিব পাৰিম ডিব্ৰুগড় শিলচৰ আৰু গুৱাহাটীত 24 ঘণ্টা দোকান খোলাৰ যিটো ব্যৱস্থা কৰিছে এতিয়া কালি সিদ্ধান্ত লৈছে আপোনালোকক মই 2-3টা কথা বুজাই দিছোঁ আমাৰ অসমত আছিল কি ধৰক বহাগ বিহুৰ দিনাখন ৰবিবাৰ পৰিব তেতিয়া দোকানীসকলে যদি দোকান খুলিব খোজে লেবাৰ ইনস্পেক্টৰ পুলিচে আহি কি কয় যে দোকান খুলিব নোৱাৰিব ধৰক দুৰ্গা পূজাৰ দিনাখন আগদিনাখন পঞ্চমীৰ দিনাখন ৰবিবাৰ দোকানীয়ে দোকান খুলিব কিন্তু দোকানীক দোকান খুলিব পুলিচে নিদিব দোকান বন্ধ কৰিব লাগে 10টাত কিন্তু এজন দোকানীয়ে 10:30লৈকে খুলি ৰাখিলে দোকানীটোক আহি পিটিব আৰম্ভ কৰে গতিকে 24 ঘণ্টা খুলি দিয়া মানে 24 ঘণ্টা খোলা নহয় তাৰ মানে হ'ল ক্ষুদ্ৰ ব্যৱসায়ীবিলাকে যাতে পুলিচ আৰু শ্ৰম ইনস্পেক্টৰৰ অত্যাচাৰ সহ্য কৰিব নালাগে ইয়াতে কোনেও এটা ডিব্ৰুগড়ত মই খোল বুলি ক'লে 24 ঘণ্টা কোনোবাই দোকান খুলিব নেকি কিন্তু মিনিং এইটো যে 1 ঘণ্টা যে অতিৰিক্তকৈ খোলে বা সপ্তাহত এদিনো বন্ধ নাই বুলি কোৱাৰ লগে লগে আজি যদি কোনোবা এখন ধৰি ল'লেও ভাল ভ্ৰাম্যমান নাট্য ইয়াত এটা পাৰ্টি আহিলে কহিনুৰ থিয়েটাৰ ৰাতি 2টালৈকে চলিব দোকানীজনে বিচাৰে যে মই ৰাতি 2টালৈকে দোকান খুলি ৰাখিব খোজোঁ এতিয়া ৰাতিলৈকে দোকান খোলা ৰাখিব পাৰিব গতিকে ডিব্ৰুগড় গুৱাহাটী শিলচৰত আমি কৈছোঁ যে আপোনালোকে 24 ঘণ্টা দোকান খোলা ৰাখক কিন্তু তাৰ উদ্দেশ্য এইটো নহয় যে সকলোৱে দোকান খোলা ৰাখিব তাৰ উদ্দেশ্যটো হ'ল সৰু সৰু দোকানী বা সৰু সৰু ব্যৱসায়ীখিনিক আমি পুলিচ বা শ্ৰম লেবাৰ ইনস্পেক্টৰসকলৰ যিটো অভিযোগ আহি থাকে তাৰ পৰা আমি মুক্ত কৰা কোনোবাই মই যদিও কৈছোঁ 24 ঘণ্টা খোলক কোনোবাই মাত্ৰ আধা ঘণ্টা বেছি খুলিব কোনোবাই 1 ঘণ্টা বেছি খুলিব কোনোবা ৰবিবাৰত আহিব কোনোবা ৰবিবাৰত নাহিব কিন্তু এইখিনি সিদ্ধান্তৰ ফলত কোনোবাই যদি এতিয়া আহি কয় যায় 10:30 বাজিলে বন্ধ কৰ তেতিয়া ক'বাৰে মইতো 24 ঘণ্টা খোলা ৰাখিব পাৰোঁ মাত্ৰ 10:30লৈকে খোলা ৰাখিছোঁ এই ব্যৱস্থাটোৰ ফলত এতিয়া সৰু সৰু ব্যৱসায়ীসকল আজিৰ পৰা ৰজা হৈ গ'ল যে মোৰ যেতিয়া ইচ্ছা খুলিম তেতিয়া ইচ্ছা বন্ধ কৰিম পুলিচ আৰু শ্ৰম ইনস্পেক্টৰে মোৰ ওপৰত অত্যাচাৰ কৰিব নোৱাৰে ডিব্ৰুগড় গুৱাহাটী শিলচৰত এইটো অধিকাৰ আমি 24 ঘণ্টালৈকে দিছোঁ বাকী মিউনিচিপালিটিবিলাকত ৰাতি 2টা বজালৈকে দিছোঁ আৰু গাঁৱত আমি 11 বজালৈকে দিছোঁ ছাৰ ডিব্ৰুগড় আজি কৃত্ৰিম বানৰ সমস্যাৰ সন্দৰ্ভত পৰ্যালোচনা ৰাতিপুৱা আলোচনা কৰিছোঁ ডিব্ৰুগড়ত আমি ডাঙৰ ড্ৰেইন এটা বনাইছোঁ কৃত্ৰিম বানপানীৰ সমস্যাৰ পৰা সমাধান কৰিবলৈ 45 কোটি টকাৰ অনুমোদন কৰিছোঁ কিন্তু ড্ৰেইনটোতো ইমান সোনকালে শেষ নহ'ব এইবাৰ আমি কেঁচা ড্ৰেইন এটা বনাই ল'ম লগে লগে পকা ড্ৰেইনো আমি বনোৱাৰ কাম আৰম্ভ কৰিম তাৰ উপৰিও আৰু বহুকেইটা আঁচনি হাতত লোৱা হৈছে আপোনালোকক প্ৰশান্ত ফুকন ডাঙৰীয়াই ক'ব কাৰণ নামবিলাক মোৰ অলপ ভুল হৈ যাব কিন্তু বহুবিলাক কাম আমি হাতত লৈছোঁ
এই বছৰতে পূৰা ৰিজাল্ট নাপাম, 2 বছৰ লাগিব। বিধানসভা ভৱনটো লক্ষ্য সম্পূৰ্ণ কৰা 27 চনত মই যি ধৰণে কৈ গৈছোঁ যে 27ত আমি ইয়াতে অধিৱেশন পাতিম, 27ৰ শেষত। গতিকে এতিয়া 25, আমাক প্ৰায় 24 মাহ লাগে। গতিকে আমি যদি ছেপ্টেম্বৰৰ পৰা আৰম্ভ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি 25 ছেপ্টেম্বৰত যদি আৰম্ভ কৰোঁ, 26 ছেপ্টেম্বৰত নোৱাৰোঁ, 27 ছেপ্টেম্বৰত আমি প্ৰথম অধিৱেশনখন ইয়াত কৰিব পাৰিম। আৰু অকল যে বিধানসভা আহিছে এনেকুৱা নহয়, এতিয়া বিভিন্ন কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ বহুতবিলাক ডাইৰেক্টৰেট অফিচ, আন বহুত অফিচ ডিব্ৰুগড়লৈকে আহিব। অকল বিধানসভাটো আৰম্ভণিহে, লগত আৰু বহুত আহি থাকিব। তাত ডিব্ৰুগড়ত এটা বাছ আস্থান নাই, ডিব্ৰুগড়খন কৰিব। প্ৰশান্ত ফুকন ডাঙৰীয়াক ক'ব, তেওঁ ইমান কাম কৰি আছে, বনাই দিব বাছ আস্থান। টকা পইচাৰতো অসুবিধা নাই, জেগা চাই দিলে হ'ল। ছাৰ, মানুহে সুধি আছে যে ইমান ডেভেলপমেণ্ট হৈছে, চিটি বাছ চলাবৰ কাৰণে ডিব্ৰুগড়ত যে চিটি বাছ চলোৱাত মোৰ কোনো অসুবিধা নাই, কাৰণ এটাই কথা লক্ষ্য ৰাখিব যে চিটি বাছখন যদি ASTCয়ে চলাই দিয়ে, সৰু সৰু অটো, সৰু সৰু ৰিক্সাবিলাকৰ জীৱিকাটো লগে লগে নোহোৱা হৈ যাব, আৰু বহুত মানুহে কষ্টও পাব। গতিকে ইয়াত আপোনালোকে সিদ্ধান্ত ল'লে গুৱাহাটীৰ দৰে মই CNG ইলেক্ট্ৰিক বাছ চবেই দিব পাৰোঁ, কিন্তু কিছুমান সিদ্ধান্ত মই বাহিৰৰ পৰা আহি লোৱাটো উচিত নহয়। ডিব্ৰুগড়ৰ ৰাইজে ল'লে মোৰ কাৰণে বেছি ভাল। ছাৰ, কালি আপুনি যি কৈছিলে যে 24 ঘণ্টা খোলাৰ ক্ষেত্ৰত ছাৰ সুৰাৰ বিপণীৰ ক্ষেত্ৰত অকণমান খেলি মেলি এটা হৈ থাকিলে ছাৰ। সুৰাৰ বিপণীৰ ক্ষেত্ৰত কালিও মই আপোনালোকক কৈছোঁ যে এই নিৰ্দেশটো সুৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, ঠিক আছে। কিন্তু গুৱাহাটীত ৰেষ্ট্ৰ' বাৰখিনি এটা ডিমাণ্ড কৰি আছে যে আমাৰ 12টা বজাত দোকানখন আমি বন্ধ কৰিব লাগে, কিন্তু 12:30 বাজিলে আহি আমাৰ ওপৰত অত্যাচাৰ, পুলিচ বা এক্সাইজে অত্যাচাৰ আৰম্ভ কৰে। গতিকে আমাক 2টা বজালৈকে চলাব দিয়ক। কালিও মই কৈছোঁ যে এইটো ক্ষেত্ৰত আমি সিদ্ধান্ত লোৱা নাই, আমি বিবেচনা কৰিম, কিন্তু ইয়াৰ আৰু তাৰ 2টা ইছ্যু বেলেগ বেলেগ। 24 ঘণ্টা দোকান খোলাৰ লগত সুৰাটো আপোনালোকে লিংক কৰি দিলে যোৱাকালি, সেইটোতো ময়ো বুজি নাপালোঁ। 2টা সম্পূৰ্ণ বেলেগ বেলেগ ইছ্যু। মই কৈছোঁ যে গুৱাহাটীত কিছু এটা দাবী আছে যে 12টাৰ পৰা 2টা কৰি দিব পাৰি নেকি, তাকো যিখিনিয়ে ভাত তাত খাই মানে ৰেষ্টুৰেণ্টটো 12, তাৰ লগত যেনেকৈ চান্স পায়ে প্ৰতিদিনে খুদলি দিলে যে একদম সুৰাৰহে দিয়া হৈছে, এনেকুৱা কৰিব নাপায়। দুখীয়া মানুহৰ কাৰণে আমি কিবা এটা ভাল কাম কৰিছোঁ, আপোনালোকেও এনেকুৱা প্ৰশ্ন সুধিব নাপায়। এই যে মানসিকতাটো, মইতো কৈছোঁ যে অসমৰ পৰিৱৰ্তন হ'লে মানসিকতাৰ পৰিৱৰ্তন হ'ব লাগিব। মই কৈছোঁ 24 ঘণ্টা দোকান খোলা ৰাখিব, আপোনালোকে কোৱা নাই মন্দিৰ খোলা ৰাখিব নেকি, আপোনালোকে কোৱা নাই বাছ আস্থান খোলা ৰাখিব নেকি। আপোনালোকৰ মাইণ্ডটো লগে লগে মদত গৈছে যে মদৰ দোকান খোলা ৰাখিব নেকি। তাৰমানে এটা চিন্তা কৰক, আমি কিমান ঋণাত্মক পৰিৱেশত বাস কৰোঁ। কোনেও কিন্তু নুসুধিলে ছাৰ মন্দিৰো খোলা থাকিব নেকি, ছাৰ নামঘৰো খোলা থাকিব নেকি। ফটক কৰি প্ৰশ্নটো সুধি দিলে যে মদো খোলা থাকিব নেকি। তাৰমানে আমি অসমীয়া মানুহে যদি মানসিকতাৰ পৰিৱৰ্তন নকৰোঁ, আমাৰ অসমখনক আমি কেনেকৈ ডেভেলপ কৰিম। ইমান মই বুজাই দিলোঁ যে সৰু সৰু দোকানীবিলাকক যাতে পুলিচৰ পৰা অত্যাচাৰ নাপায়, শ্ৰম পৰিদৰ্শকৰ পৰা অত্যাচাৰ নাপায়, বুজাই দিলোঁ যে বিহুৰ দিনা ৰবিবাৰ পৰিলে কি হ'ব, দুৰ্গা পূজাৰ দিনা ৰবিবাৰ পৰিলে কি হ'ব। কিন্তু আপোনালোকৰ মাইণ্ডটো মদত লাগি আছে। এইটো কোৱা নাই যে নামঘৰো খোলা থাকিব নেকি, মন্দিৰো খোলা থাকিব নেকি। সেইকাৰণে মই কওঁ যে জয়ন্ত বৰুৱাই আমাৰ গোটেই মানুহৰ মাইণ্ডবিলাক বেয়া কৰি দিলে, এজন মানুহে।